একাউণ্টিং ষ্টেণ্ডাৰ্ডৰ বিষয়ে আলোচনা কৰিম। আমাৰ আগৰ অধ্যায়ত আগৰ ক্লাছবোৰত আমি 3টা চেপ্টাৰ আলোচনা কৰিছোঁ। এতিয়া ইউনিট 4, এই ইউনিট 4ত আমি একাউণ্টিং ষ্টেণ্ডাৰ্ডৰ বিষয়ে বিশদভাৱে আলোচনা কৰিম। প্ৰথমতে আমি একাউণ্টিং ষ্টেণ্ডাৰ্ডৰ নেচাৰ অৰ্থাৎ প্ৰকৃতি, হিচাপৰ মানদণ্ডৰ প্ৰকৃতি মানে কি বা প্ৰকৃতি বুলিলে আমি কি বুজোঁ। আলোচনা ত্যাগ কৰাৰ আধাৰত আমি ক'ব পাৰোঁ যে একাউণ্টিং প্ৰক্ৰিয়াৰ ক্ষেত্ৰত একাউণ্টিং মানদণ্ড হৈছে নিৰ্দেশনা, একনায়ক, সেৱা প্ৰদানকাৰী আৰু হাৰমনাইজাৰ। অৰ্থাৎ হিচাপৰ প্ৰতিষ্ঠানৰ ক্ষেত্ৰত ব্যৱসায়িক প্ৰতিষ্ঠানবোৰৰ হিচাপবোৰ লিপিবদ্ধ কৰাৰ ক্ষেত্ৰত বা লেনদেনবোৰ লিপিবদ্ধ কৰি তাৰ পৰা হিচাপ প্ৰস্তুত কৰাৰ সময়ত একাউণ্টেণ্টসকলে যি প্ৰক্ৰিয়াৰ দ্বাৰা তেওঁলোকৰ লেনদেনবোৰ বা ব্যৱসায়িক ঘটনাবোৰ লিপিবদ্ধ কৰিব, তেতিয়া লিপিবদ্ধ কৰাৰ সময়ত একাউণ্টেণ্টসকলে মানি চলিবলগীয়া কিছুমান নীতি নিয়ম, কিছুমান নিৰ্দেশনা, যিটো ইউনিফৰ্ম আকাৰত হ'ব, যিবোৰ ছাৰ্ভিচ প্ৰভাইডাৰ অৰ্গেনাইজেশ্যন থাকিব, সেৱা প্ৰদানকাৰী আৰু হাৰমনাইজাৰ মানে একত্ৰীকৰণ কৰিব। গতিকে হিচাপৰ মানদণ্ডই ব্যৱসায় প্ৰতিষ্ঠানৰ হিচাপৰক্ষকসকলক কিছুমান নিৰ্দেশাৱলী দিয়ে, নিৰ্দেশনা দিয়ে, যাৰ ফলত সেই নিৰ্দেশনাবোৰ মানি চলি ব্যৱসায়ৰ লেনদেনবোৰ হিচাপৰ বহীত লিপিবদ্ধ কৰি তাৰ পৰা ব্যৱসায়ৰ বিত্তীয় ফলাফল আৰু বিত্তীয় মানদণ্ড নিৰূপণ কৰিবৰ কাৰণে যিবোৰ বিত্তীয় বিবৃতি প্ৰস্তুত কৰিব, সেই বিত্তীয় বিবৃতিবোৰ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত মানি চলিবলগীয়া কিছুমান নীতি নিয়ম। অৰ্থাৎ সেই নীতি নিয়মবোৰকে আমি হিচাপৰ মানদণ্ড বা একাউণ্টিং ষ্টেণ্ডাৰ্ড বুলি কওঁ বা কোৱা হয়। এতিয়া এই একাউণ্টিং ষ্টেণ্ডাৰ্ডৰ প্ৰকৃতিনো কেনেকুৱা, নেচাৰ কেনেকুৱা ধৰণৰ হ'ব। ইয়াৰ প্ৰথমটো হৈছে চাৰ্ভ এজ এ গাইড টু দ্য একাউণ্টেণ্ট, অৰ্থাৎ একাউণ্টেণ্টসকলৰ বাবে নিৰ্দেশনা হিচাপে কাম কৰে। একাউণ্টেণ্টসকলৰ বাবে নিৰ্দেশনা হিচাপে কাম কৰা মানে হ'ল যে একাউণ্টেণ্টসকলক ডিৰেকশ্যন দিয়ে, নিৰ্দেশাৱলী দিয়ে, দেখুৱাই দিয়ে যে কোনটো লেনদেন কেনেকুৱা ধৰণে বা ক'ত দেখুৱাব লাগিব, কেনেকৈ ৰেকৰ্ড কৰিব লাগিব আৰু বিত্তীয় বিবৃতিৰ কোনটো বিবৃতিৰ কি ঠাইত প্ৰদৰ্শন কৰিব লাগিব সেইটো নিৰ্দেশ দিয়ে। লেনদেনবোৰৰ নেচাৰৰ ওপৰত ভিত্তি কৰি সেই লেনদেনবোৰ ক'ত প্ৰদৰ্শন কৰিলে, ক'ত ডিছক্ল'জ কৰিলে ভাল হ'ব, ইউজাৰবোৰে ব্যৱহাৰকাৰী পক্ষসকলে বুজি পাব, সেই বিষয়ে নিৰ্দেশ দিয়ে হিচাপৰক্ষকসকলক এই একাউণ্টিং ষ্টেণ্ডাৰ্ডবোৰে, অৰ্থাৎ হিচাপৰ মানদণ্ডবোৰে। একাউণ্টিং মানদণ্ড বা হিচাপৰ মানদণ্ডই হিচাপৰক্ষকসকলক যদি ডিৰেকশ্যন নিদিলেহেঁতেন, যদি নিৰ্দেশনা নিদিলেহেঁতেন, তেতিয়াহ'লে বিভিন্ন হিচাপৰক্ষকে তেওঁলোকৰ নিজাববীয়াকৈ নিজে মনে বিচৰা ধৰণে তেওঁলোকে হিচাপবোৰ প্ৰস্তুত কৰিলেহেঁতেন আৰু সেই হিচাপবোৰৰ পৰা সেই হিচাপবোৰ ইউজাৰসকলে সহজে বুজি নাপালেহেঁতেন বা এটা জটিল প্ৰক্ৰিয়া হৈ গ'লহেঁতেন। সেইকাৰণে এই হিচাপৰ মানদণ্ডবোৰে যিখিনি ৰোল লৈছে, সেই ৰোলখিনি বৰ গুৰুত্বপূৰ্ণ, কাৰণ এই নীতি নিয়মবোৰ ব্যৱহাৰ কৰাৰ ফলত পৃথিৱীৰ সকলোবোৰ দেশৰ ব্যৱসায় প্ৰতিষ্ঠানৰ হিচাপৰক্ষকসকলে একেধৰণেৰে লেনদেনবোৰ লিপিবদ্ধ কৰিব বা একেধৰণে বা একে ঠাইতে একেধৰণৰ লেনদেনবোৰ দেখুৱাব। আৰু এনেকুৱা কৰাৰ ফলত ব্যৱহাৰকাৰী পক্ষবোৰৰ ক্ষেত্ৰত সুবিধা হ'ব, বিত্তীয় বিবৃতিবোৰ চোৱাৰ ক্ষেত্ৰত বা তেওঁলোকৰ কিছুমান ব্যক্তিগত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ সুবিধা হ'ব বা সুবিধা হৈছে। সেইকাৰণে নিৰ্দেশনা হিচাপে কাম কৰে, অৰ্থাৎ একাউণ্টিং ষ্টেণ্ডাৰ্ড চাৰ্ভ এজ এ গাইড টু দ্য একাউণ্টেণ্ট। ছেকেণ্ড বৈশিষ্ট্যটো হৈছে, ফিচাৰটো হৈছে এক্ট এজ এ ডিক্টেটৰ,
সেৱা প্ৰদানকাৰী হিচাপে সেৱা আগবঢ়ায়, একনায়ক হিচাপে আগবঢ়ায়। Dictator means accounting standard act as a dictator in the field of accounting, like a dictator in some cases. In some areas, accountants have no choice of their own but to opt for practices other than those stated in the accounting standard. For example, cash flow statement should be prepared in the format prescribed by accounting standard. মানে ডিক্টেটৰ নিৰ্দেশনা হিচাপে কাম কৰে, পথ প্ৰদৰ্শক হিচাপে কাম কৰে, ডিক্টেটৰ হিচাপে কাম কৰে। মানে হ'ল যেতিয়ালৈকে ডিক্টেশ্যন দি থাকিব, কি কৰিব লাগিব, কি কৰিব নালাগিব, কোনবোৰ লেনদেন ৰেকৰ্ড কৰিব লাগিব, কি ঠাইত লিপিবদ্ধ কৰিব লাগিব বা দেখুৱাব লাগিব, কোনখন বিত্তীয় বিবৃতিত দেখুৱাব লাগিব, সেইটো তেওঁলোকে ডিক্টেশ্যন দিয়ে, নিৰ্দেশ দিয়ে। গতিকে হিচাপ ৰক্ষকসকলে এইটো নিজাববীয়াকৈ কোনো ধৰণৰ সিদ্ধান্ত ল'ব নোৱাৰে, তেওঁলোকে নিজাববীয়াকৈ ৰেকৰ্ড কৰিব নোৱাৰে। থাৰ্ডটো হৈছে চাৰ্ভ এজ এ ছাৰ্ভিচ প্ৰভাইডাৰ, সেৱা প্ৰদানকাৰী হিচাপে সেৱা আগবঢ়ায়। ছাৰ্ভিচ প্ৰভাইডাৰ সেৱা দিয়ে, সেৱা আগবঢ়ায়, হিচাপ ৰক্ষকসকলক সেৱা আগবঢ়ায় এজ এ হাৰমনাইজাৰ। ছেকেণ্ডটো হৈছে ডেফিনেশ্যন অফ একাউণ্টিং ষ্টেণ্ডাৰ্ড, একাউণ্টিং ষ্টেণ্ডাৰ্ডৰ সংজ্ঞা বা সূত্ৰ। ইন দ্য ৱৰ্ডছ অফ কলহাৰ, বিভিন্নজনে বিভিন্ন ধৰণে একাউণ্টিং ষ্টেণ্ডাৰ্ডৰ সংজ্ঞা আগবঢ়াইছে, যদিও আমি ইয়াত এটা সংজ্ঞা আলোচনা কৰিম। আটাইবোৰ সংজ্ঞাৰ মূল ভাৱটো সাৰাংশটো একেই। গতিকে আমি ইয়াত কলাৰৰ ডেফিনেশ্যনটো ইয়াত এক্সপ্লেইন কৰিছোঁ যে ইন দ্য ৱৰ্ডছ অফ কলাৰ এন একাউণ্টিং ষ্টেণ্ডাৰ্ড মে বি ডিফাইন এজ এ কোড অফ কণ্ডাক্ট। কি বুলি কৈছে ইয়াতে? কোড অফ কণ্ডাক্ট বুলি কৈছে, ৰীতি নীতি বুলি কৈছে, কোড অফ কণ্ডাক্ট। Impose on accountants by customs, একাউণ্টেণ্টবোৰক এটা কাষ্টম হিচাপে ব্যৱহাৰ কৰিবলৈ বাধ্য কৰে, এটা প্ৰথা হিচাপে, প্ৰচলিত প্ৰথা এটা হিচাপে ব্যৱহাৰ কৰিবলৈ বাধ্য কৰে। ল অৰ প্ৰফেশ্যনেল বডি আৰু একাউণ্টিং ষ্টেণ্ডাৰ্ডবোৰ এটা প্ৰফেশ্যনেল বডিয়ে তৈয়াৰ কৰে, প্ৰফেশ্যনেল বডি হিচাপে ট্ৰিটমেণ্ট কৰে, এটা ল হিচাপে ট্ৰিটমেণ্ট কৰে। গতিকে কলাৰৰ ভাষাত যদি আমি অসমীয়াত এক্সপ্লেনেশ্যনটো ক'ব বিচাৰোঁ, এক একাউণ্টিং মানদণ্ডক ৰীতি নীতি, আইন বা পেছাদাৰী সংস্থাৰ দ্বাৰা একাউণ্টেণ্টৰ ওপৰত আৰোপ কৰা আচৰণ বিধি বুলি বৰ্ণনা কৰিব পাৰি। কি বুলি কৈছে? যে এনেকুৱা এটা মানদণ্ড, যিটো মানদণ্ডৰ ফলত আইন বা পেছাদাৰী সংস্থাৰ দ্বাৰা একাউণ্টেণ্টৰ ওপৰত আৰোপ কৰা কিছুমান আচৰণ বিধি, যিবোৰ বিধি বা নীতি নিয়ম প্ৰয়োগ কৰি হিচাপ ৰক্ষকসকলে তেওঁলোকৰ বিত্তীয় বিবৃতিবোৰ প্ৰস্তুত কৰে। গতিকে সেয়েহে একাউণ্টিং মানদণ্ড হৈছে এক মানক নিৰ্দেশনামূলক নীতি, যি বিত্তীয় একাউণ্টিঙৰ নীতি আৰু পদ্ধতি নিৰ্ধাৰণ কৰে। কি বুলি কৈছে? যে একাউণ্টিং মানদণ্ড হৈছে এক মানক নিৰ্দেশনামূলক নীতি, যি বিত্তীয় একাউণ্টিঙৰ নীতি আৰু পদ্ধতি নিৰ্ধাৰণ কৰে। অৰ্থাৎ একাউণ্টিং ষ্টেণ্ডাৰ্ডবোৰে এটা মানদণ্ড এটা তৈয়াৰ কৰে, কিছুমান নীতি নিয়ম প্ৰস্তুত কৰে, যি নীতি নিয়মবোৰ এক উন্নত মানৰ হ'ব, আৰু সেই নীতি নিয়মবোৰৰ ওপৰতে নিৰ্ভৰ কৰি বিত্তীয় বিবৃতিবোৰ, বিত্তীয় লেনদেনবোৰ হিচাপৰ বহীত প্ৰস্তুত কৰি বিত্তীয় বিবৃতিবোৰ প্ৰস্তুত কৰে, বিত্তীয় লেনদেনবোৰ হিচাপৰ বহীত লিপিবদ্ধ কৰি বিত্তীয় বিবৃতিবোৰ প্ৰস্তুত কৰে। গতিকে একাউণ্টিং মানদণ্ডই কেৱল বিত্তীয় প্ৰতিবেদনৰ স্বচ্ছতা উন্নত নকৰে, কিন্তু লগতে বিত্তীয় দায়বদ্ধতাও সহজ কৰে। অৰ্থাৎ বিত্তীয় বিবৃতিবোৰ প্ৰস্তুত কৰাৰ কাৰণে হিচাপৰ একাউণ্টিং মানদণ্ডই বিত্তীয় প্ৰতিবেদনবোৰ, বিত্তীয় বিবৃতিবোৰ কি কৰে? তেওঁলোকে কাৰেক্ট কৰে, শুদ্ধ কৰে, ফ্ৰী ফ্ৰম বায়াছ, কোনো পক্ষপাতমূলক নকৰে। অকল সেইখিনি কৰাই নহয়, ইয়াৰ ফলত কি হয়? বিত্তীয় দায়বদ্ধতাও সহজ কৰি তোলে একাউণ্টেণ্টসকলৰ, হিচাপ ৰক্ষকসকলৰ। গতিকে যদিহে হিচাপৰ মানদণ্ডবোৰ প্ৰয়োগ কৰি ব্যৱসায়ৰ লেনদেনবোৰ লিপিবদ্ধ কৰে, লগতে
বিত্তীয় বিবৃতিবোৰৰ স্বচ্ছতা নিৰূপণ কৰে আৰু বিত্তীয় বিবৃতিবোৰৰ ক্ষেত্ৰত একাউণ্টেণ্টৰ দায়বদ্ধতাও সহজ কৰি তোলে একাউণ্টিং মানদণ্ড এটা কোম্পানীৰ বিত্তীয় প্ৰতিবেদনৰ বাবে প্ৰাসংগিক একাউণ্টিং ষ্টেণ্ডাৰ্ডবোৰ বৰ ৰিলেভেণ্ট প্ৰাসংগিক হৈ পৰে ফিনান্সিয়েল ষ্টেটমেণ্টবোৰ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত একাউণ্টিং ষ্টেণ্ডাৰ্ডৰ ইম্পৰ্টেঞ্চটো বৰ বেছি গুৰুত্ব বহুত বেছি কিয়নো বিত্তীয় মানদণ্ডবোৰ হিচাপৰ মানদণ্ডবোৰ প্ৰয়োগ কৰি যদি বিত্তীয় বিবৃতিবোৰ প্ৰস্তুত নকৰে বা বিত্তীয় প্ৰতিবেদনবোৰ প্ৰস্তুত নকৰে তেতিয়া বিত্তীয় প্ৰতিবেদনবোৰত আখুৱা থাকি যাব ভুল হোৱাৰ চান্স থাকি যাব সেয়েহে হিচাপৰ মানদণ্ডবোৰ প্ৰয়োগ কৰি বিত্তীয় প্ৰতিবেদনবোৰ প্ৰস্তুত কৰিলে তাত ভুলৰ মাত্ৰাটো কমি যায় সিম্পলিসিটি হয় সহজ সৰল হয় ইউজাৰবোৰে সেইবোৰ সহজতে বুজি পায় প্ৰয়োগ কৰি বা একাউণ্টেণ্টবোৰৰ হিচাপৰক্ষকসকলৰো দায়বদ্ধতাটো কমি যায় শুদ্ধ হয় সেই একাউণ্টিং মানদণ্ডৰ কিছুমান সচৰাচৰ উদাহৰণ হৈছে খণ্ড প্ৰতিবেদন সদিচ্ছা একাউণ্টিং মূল্য হ্ৰাসৰ বাবে এক অনুমতিযোগ্য পদ্ধতি ব্যৱসায়িক সংমিশ্ৰণ লিজ শ্ৰেণী বিভাজন বকেয়া অংশৰ এক পৰিমাপ আৰু ৰাজহ চিনাক্তকৰণ যে কি বুলি কৈছে যে একাউণ্টিং মানদণ্ডৰ কিছুমান সচৰাচৰ উদাহৰণ হৈছে খণ্ড প্ৰতিবেদন একাউণ্টিংৰ ইউজফুলনেছ মূল্য হ্ৰাসৰ বাবে এক অনুমতিযোগ্য পদ্ধতি ব্যৱসায়িক সংমিশ্ৰণ লিজ শ্ৰেণী বিভাজন বকেয়া অংশৰ এক পৰিমাপ আৰু ৰাজহ চিনাক্তকৰণ অৰ্থাৎ আমাৰ অসমীয়া টাৰ্মবোৰ যেহেতুকে আমাৰ এইটো অসমীয়া মিডিয়ামত আমি অৰ্থাৎ অসমীয়া মাধ্যমত আমি এই ক্লাছটো কৰিব লাগে সেইকাৰণে অসমীয়া শব্দবোৰ আমি ট্ৰেন্সলেট কৰিছোঁ ইংৰাজীৰ পৰা গতিকে ট্ৰেন্সলেট কৰাত অসমীয়া শব্দবোৰ অলপ জটিল হৈ পৰিছে সেয়েহে এইবোৰ বুজি আমি পৰৱৰ্তী পৰ্যায়ত যদি কিবা ধৰণৰ আমাৰ ইয়াত কুৱেশ্যন আছে ছাত্ৰ ছাত্ৰীসকলক মই অনুৰোধ কৰিছোঁ যে তেওঁলোকে যদি কেতিয়াবা বুজি নাপায় এই শব্দবোৰ ক'লে আমি আকৌ বা হোৱাটছআপ বা কোনোবা মেছেজত আমাক পঠালেও আমি এইবোৰ সহজভাৱে আকৌ বুজাই দিয়াৰ চেষ্টা কৰিম গতিকে এইটোৱে ডেফিনেশ্যন কলাৰৰ ডেফিনেশ্যনটো আমি বিশদভাৱে আলোচনা কৰিলোঁ এতিয়া ইয়াৰ পিছৰ হেৰিটো হৈছে পৰ্যায়টো হৈছে বেনিফিটছ অফ একাউণ্টিং ষ্টেণ্ডাৰ্ড একাউণ্টিং ষ্টেণ্ডাৰ্ডৰ লাভালাভ কি বা ফল কি লাভ কি সুবিধা কি There are many benefits of accounting standard. Let us discuss the main benefits of accounting standard one by one. Accounting standard অৰ্থাৎ accounting মানদণ্ড হৈছে accounting পৃথিৱীৰ শাসনকৰ্তা কৰ্তৃপক্ষ এই নিশ্চিত কৰে যে সম্ভাৱ্য বিনিয়োগকাৰীসকলক প্ৰদান কৰা তথ্য কোনো ধৰণে বিভ্ৰান্তিকৰ নহয় আহক আমি এএছৰ লাভালাভবোৰ অৰ্থাৎ একাউণ্টিং ষ্টেণ্ডাৰ্ডৰ লাভালাভবোৰৰ বিষয়ে আলোচনা কৰোঁ আহক অৰ্থাৎ একাউণ্টিং ষ্টেণ্ডাৰ্ডৰ বিভিন্ন ধৰণৰ একাউণ্টিং ষ্টেণ্ডাৰ্ডবোৰ এপ্লাই কৰিলে তাৰ পৰা বহুত লাভালাভ পোৱা যায় বহুত সুবিধা পোৱা যায় সেই সুবিধাবোৰৰ ভিতৰত আমি কিছুমান মেইন সুবিধা কিছুমান গুৰুত্বপূৰ্ণ সুবিধা আমি তলত উল্লেখ কৰিম আমি সেইবোৰ আলোচনা কৰিম নম্বৰ 1 একাউণ্টিঙত একতা প্ৰাপ্ত কৰে একাউণ্টিঙত একতা প্ৰাপ্ত কৰে মানে ইউনিটি কৰে একাউণ্টিং ষ্টেণ্ডাৰ্ডবোৰ ব্যৱহাৰ কৰিলে ইউনিফৰ্ম হয় বিত্তীয় প্ৰতিবেদনবোৰ একে ধৰণৰ হয় একে নিয়মত বিত্তীয় প্ৰতিবেদনবোৰ প্ৰস্তুত কৰাৰ ফলত হিচাপৰ বিত্তীয় প্ৰতিবেদনবোৰ অৰ্থাৎ বিত্তীয় প্ৰতিবেদনবোৰ একে ধৰণে হয় ব্যৱহাৰকাৰী পক্ষবোৰে বিত্তীয় প্ৰতিবেদনবোৰ ব্যৱহাৰ কৰি সহজতে বুজি পায় পৃথিৱীৰ সকলোবোৰ ব্যৱসায় প্ৰতিষ্ঠানে হিচাপৰ মানদণ্ডত ব্যৱহাৰ কৰি তেওঁলোকৰ বিত্তীয় প্ৰতিবেদনবোৰ প্ৰস্তুত কৰিলে
বিত্তীয় প্ৰতিবেদনবোৰৰ ইউনিফৰ্মিটি হয়, একে ধৰণৰ হয়। আৰু সেই একে ধৰণৰ বিত্তীয় প্ৰতিবেদনবোৰ প্ৰস্তুত কৰিলে ইউজাৰবোৰে, ব্যৱহাৰকাৰী পক্ষবোৰে, ব্যৱহাৰ কৰোঁতাসকলে এইবোৰ ব্যৱহাৰ কৰি সহজতে বুজি পায় আৰু তেওঁলোকৰ প্ৰয়োজনীয় ইনফৰমেশ্যনবোৰ, তথ্যবোৰ তাৰ পৰা বুটলি লৈ তেওঁলোকে তেওঁলোকৰ সিদ্ধান্তবোৰ গ্ৰহণ কৰিব পাৰে। গতিকে একাউণ্টিঙত একতা প্ৰাপ্ত কৰে, নাম্বাৰ 1। নাম্বাৰ 2, বিত্তীয় বিবৃতিৰ নিৰ্ভৰযোগ্যতা উন্নত কৰে। কি কৰে? নাম্বাৰ 2, যে বিত্তীয় বিবৃতিবোৰ অৰ্থাৎ ফিনান্সিয়েল ষ্টেটমেণ্টবোৰৰ বা বিত্তীয় প্ৰতিবেদনবোৰৰ মানদণ্ড উন্নত কৰে বা নিৰ্ভৰযোগ্যতা, ফেইথফুলনেছ, ৰিজনেবলনেছ নিৰ্ভৰ কৰিব পাৰে, বেছ কৰিব পাৰে। বিত্তীয় প্ৰতিবেদনবোৰৰ উন্নত মানৰ হয়। অৰ্থাৎ বিত্তীয় প্ৰতিবেদনবোৰত যিবোৰ তথ্য উল্লেখ কৰিব, যিবোৰ ইনফৰমেশ্যন তাত ডিছক্ল'জ কৰিব, সেই ইনফৰমেশ্যনবোৰ একুৰেট হয়, শুদ্ধ হ'ব। নিঃসন্দেহে সেই তথ্যবোৰ ব্যৱহাৰকাৰী পক্ষবোৰে ব্যৱহাৰ কৰি তেওঁলোকৰ বিত্তীয় সিদ্ধান্তবোৰ গ্ৰহণ কৰিব পাৰিব। ইয়াত ফেইথফুলনেছটো, নিৰ্ভৰযোগ্যতাটো বাঢ়ি যায়, কাৰণ উন্নত হয়, শুদ্ধ হয়, 100% একুৰেট হয় বুলি ক'ব পাৰি। শুদ্ধ বিত্তীয় প্ৰতিবেদনৰ পৰা তথ্যবোৰ ল'লে বিনিয়োগকাৰীসকলে বা ব্যৱহাৰকাৰী পক্ষবোৰে তেওঁলোকৰ সিদ্ধান্ত লোৱাত সঠিকভাৱে সিদ্ধান্ত ল'ব পাৰিব, সঠিক সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰিব পাৰিব। নেক্সট, প্ৰবঞ্চনা আৰু একাউণ্টিং মেনুপুলেশ্যন প্ৰতিৰোধ কৰে। য়েছ, হয়। ইয়াত চিটিং নহয়, প্ৰবঞ্চনা কৰিব নোৱাৰে, ফ্ৰড কৰিব নোৱাৰে, ঠগাব নোৱাৰে। হিচাপ ৰক্ষকবোৰে ভুল তথ্য তাত প্ৰতিবেদনত উল্লেখ কৰিব নোৱাৰে। যিহেতুকে হিচাপৰ মানদণ্ড প্ৰয়োগ কৰি বিত্তীয় প্ৰতিবেদনবোৰ প্ৰস্তুত কৰিব, তাত হিচাপ ৰক্ষকসকলৰ কোনো ধৰণৰ বায়াছনেছ নাথাকিব, পক্ষপাতমূলক তথ্য তাত নাথাকিব। তেওঁলোকে পক্ষপাতিত্ব গ্ৰহণ কৰিব নোৱাৰে, কাৰো পক্ষপাতিত্ব ল'ব নোৱাৰে। গতিকে প্ৰবঞ্চনাটো নাইকিয়া হৈ যাব, ফ্ৰডটো নাইকিয়া হৈ যাব, আৰু মেনুপুলেশ্যন নাথাকিব। মানে একাউণ্টেণ্টসকলে তেওঁলোকৰ নিজস্ব প্ৰয়োজন অনুসৰি, নিজস্ব বিবেচনাৰে তেওঁলোকে তাত ইনফৰমেশ্যনবোৰ ভৰাব নোৱাৰিব। নীতি নিয়মে যি কয় সেয়েহে ভৰাব পাৰিব। তেওঁলোকৰ নিজাববীয়াকৈ কোনো ধৰণৰ তথ্য তাত প্ৰকাশ কৰিব নোৱাৰিব, যদিহে হিচাপৰ মানদণ্ডবোৰ প্ৰয়োগ কৰি বিত্তীয় প্ৰতিবেদনবোৰ প্ৰস্তুত কৰে। গতিকে হিচাপৰ মানদণ্ডবোৰ প্ৰয়োগ কৰি বিত্তীয় প্ৰতিবেদন প্ৰস্তুত কৰিলে বিত্তীয় প্ৰতিবেদনবোৰ প্ৰবঞ্চনা ফ্ৰী হয়, মুক্ত হয়, আৰু মেনুপুলেশ্যন কৰিব নোৱাৰা হয়। মেনুপুলেশ্যনটো ৰোধ হৈ যায়। একাউণ্টেণ্টবোৰে নিজাববীয়াকৈ কোনো ধৰণৰ তথ্য তাত প্ৰকাশ কৰিব নোৱাৰিব। তেওঁলোকে বিচৰা মতে তাত তথ্য কোনো ধৰণৰ সংযোগ কৰিব নোৱাৰিব। ইয়াৰ পৰৱৰ্তী সুবিধাটো হৈছে অডিটৰসকলক সহায় কৰে, যে একাউণ্টিং ষ্টেণ্ডাৰ্ড প্ৰয়োগ কৰি হিচাপৰ মানদণ্ড ব্যৱহাৰ কৰি যদি হিচাপ ৰক্ষকসকলে বিত্তীয় প্ৰতিবেদনবোৰ প্ৰস্তুত কৰে, তেতিয়াহ'লে বিত্তীয় প্ৰতিবেদনবোৰ শুদ্ধ হয়, সত্য হয়, তাত উল্লেখ কৰা তথ্যবোৰ যিহেতুকে তাৰ ভাউচাৰ বা শ্লিপৰ ওপৰত বেছ কৰি সেইবোৰ, বা ডকুমেণ্টাৰী এভিডেন্সৰ ওপৰত বেছ কৰি সেইবোৰ লিপিবদ্ধ কৰা হ'ব, আৰু লিপিবদ্ধ কৰা হ'লে তথ্যবোৰ 100% শুদ্ধ হ'ব, তাত ভুল নহয়। সেইকাৰণে অডিটৰসকলে তেনেকুৱা বিত্তীয় প্ৰতিবেদন পৰীক্ষা কৰাৰ ক্ষেত্ৰত অডিটৰবোৰৰ সহজ হ'ব। অডিটৰবোৰে তেওঁলোকৰ বিত্তীয় প্ৰতিবেদনবোৰ চেক কৰাৰ ক্ষেত্ৰত ইজিলি চেক কৰিব পাৰিব, সহজতে চেক কৰিব পাৰিব, তাত ভুল নাথাকেয়ে। সেইকাৰণে
একাউন্টিং স্ট্যান্ডার্ডে অডিটর সকলকো অর্থাৎ হিসাব পৰীক্ষক সকলকো কি কৰে সহায় কৰে কিয়নো তেওঁলোকৰ তাত কোনো ধৰণৰ সন্দেহ কৰিবলগীয়া কথা নাথাকে যে এইটো একাউন্টেন্টে এইটো মেনুপুলেট কৰিছে নেকি ইয়াত চিটিং কৰিছে নেকি কিয় তেওঁলোকে সন্দেহ কৰিব লগা নাথাকে কাৰণ প্ৰতিটো ইনফৰমেশ্যন প্ৰতিটো তথ্য তাত ডকুমেণ্টাৰী এভিডেন্সৰ ওপৰত বেছ কৰিহে লিখিছে তথ্যৰ ওপৰত ভিত্তি কৰিহে প্ৰামাণিক তথ্যৰ ওপৰত ভিত্তি কৰিহে তথ্যবোৰ তাত লিপিবদ্ধ কৰিছিল বা ডিসক্লোজ কৰিছিল উল্লেখ কৰিছিল সেয়ে তাত ভুলৰ বা প্ৰবঞ্চনাৰ বা মেনিপুলেশনৰ কোনো ধৰণৰ স্কোপেই নাথাকিব তাত অবকাশে নাথাকিব গতিকে অডিটৰ সকলক তেওঁলোকৰ হিসাব পৰীক্ষণ কাৰ্য সমাপন কৰাত একাউন্টিং স্ট্যান্ডাৰ্ডে যথেষ্ট পৰিমাণে সহায় কৰে ইয়াৰ পিছৰ হেৰিটো হৈছে মানে সুবিধাটো হৈছে তুলনাযোগ্যতা যিহেতুকে বিত্তীয় প্ৰতিবেদনবোৰ একাউন্টিং স্ট্যান্ডাৰ্ড প্ৰয়োগ কৰি হিসাবৰ মানদণ্ড ব্যৱহাৰ কৰি একাউন্টেন্ট সকলে প্ৰস্তুত কৰে বা বিত্তীয় প্ৰতিবেদনবোৰ প্ৰস্তুত কৰাৰ আগতে লেনদেনবোৰ হিসাবৰ মানদণ্ড প্ৰয়োগ কৰি তেওঁলোকে ৰেকৰ্ড কৰে আৰু তাৰ পৰা বিত্তীয় প্ৰতিবেদন প্ৰস্তুত কৰে সেইকাৰণে প্ৰতিখন বিত্তীয় প্ৰতিবেদন প্ৰতিটো অৰ্গেনাইজেশ্যনৰ প্ৰতিটো ব্যৱসায় প্ৰতিষ্ঠানৰ একে ধৰণৰ হয় ইউনিফৰ্মিটি মেইনটেইন কৰে আৰু একে ধৰণৰ হোৱা কাৰণে বিত্তীয় প্ৰতিবেদনবোৰ ইখন ব্যৱসায়ৰ বিত্তীয় প্ৰতিবেদনৰ লগত আন এখন ব্যৱসায়ৰ বিত্তীয় প্ৰতিবেদন তুলনা কৰিব পৰা যায় তুলনাযোগ্যতাটো বৃদ্ধি পায় যেনেকে এটা শ্ৰেণীত পঢ়া দুজন ছাত্ৰৰ হিসাববিদ্যা বিষয়টোৰ নম্বৰ এটা পৰীক্ষা পাতিছিলে 1 নম্বৰৰ এটা পৰীক্ষা যদি পতা হয় আৰু সেই 1 নম্বৰৰ পৰীক্ষাৰ ভিতৰত দুজন ছাত্ৰই কিমান নম্বৰকে পাইছে সেই নম্বৰটোৰ তুলনা কৰিব পাৰি ছাত্ৰ দুজনৰ মাজত যে কোনজন ছাত্ৰৰ মেধা শক্তি বেছি কোনজনৰ ভাল নহয় বা কম সেইটো তুলনা কৰিব যেহেতুকে পাৰি কিয় পাৰি কাৰণ কোৱেশ্চন পেপাৰ এখন বিষয় এটা বিষয়ৰ ওপৰত এখন কোৱেশ্চন পেপাৰ দুজন ছাত্ৰই পৰীক্ষা লিখিছে আৰু তাৰ ভিতৰত পোৱা নম্বৰ যদি ডিফাৰেন্স হয় তেতিয়াহলে যদি পাৰ্থক্য হয় দুইটাৰ বেলেগ বেলেগ হয় এটা দুইটাৰ তুলনা কৰিব পাৰি কোনজনৰ মেধা শক্তি বেছি আৰু কোনজনৰ মেধা শক্তি কম ঠিক তেনেদৰে একে নীতি নিয়ম অৰ্থাৎ হিসাবৰ মানদণ্ডবোৰ প্ৰয়োগ কৰি প্ৰতিখন ব্যৱসায়ৰ বিত্তীয় প্ৰতিবেদনবোৰ প্ৰস্তুত কৰা কাৰণে বিত্তীয় প্ৰতিবেদনবোৰ একে ধৰণৰ হয় আৰু ইউনিফৰ্মিটি মেইনটেইন কৰে আৰু সেই বিত্তীয় প্ৰতিবেদনবোৰ এখন ব্যৱসায়ৰ বিত্তীয় প্ৰতিবেদনৰ লগত আন এখন ব্যৱসায়ৰ বিত্তীয় প্ৰতিবেদনবোৰ কম্পেয়াৰ কৰিব পাৰি তুলনা কৰিব পাৰি বা তুলনাযোগ্যতাটো বৃদ্ধি পায় তুলনামূলক হৈ পৰে ইয়াৰ পিছৰ সুবিধাটো হৈছে পৰিচালনামূলক দায়বদ্ধতা নিৰ্ধাৰণ কৰে মেনেজমেন্ট ৰেসপন্সিবিলিটি ফিক্স কৰে ইজি কৰে বা বৃদ্ধি কৰে অৰ্থাৎ একাউন্টিং স্ট্যান্ডাৰ্ড প্ৰয়োগ কৰি হিসাবৰক্ষকসকলে বিত্তীয় প্ৰতিবেদনবোৰ যেহেতুকে প্ৰস্তুত কৰিলে মেনেজমেন্টে হেতু পৰীক্ষা নিৰীক্ষা কৰিব পাৰিব মানে চোৱাচিতা কৰিব পাৰিব তেওঁলোকৰ ৰেসপন্সিবিলিটি বাঢ়িব বা তেওঁলোকৰ ৰেসপন্সিবিলিটি নিৰ্ধাৰণ কৰিব যে তেওঁলোকে কোনবিলাক ক্ষেত্ৰত বিত্তীয় প্ৰতিবেদনৰ কোনটো দিশত তেওঁলোকে গুৰুত্ব দিব লাগিব বা দায়বদ্ধতা নিৰ্ধাৰণ কৰে মানে হৈছে মেনেজমেন্টে সেই বিত্তীয় প্ৰতিবেদনবোৰ চালি চাই তাত তেওঁলোকে ভবামতে লাভখিনি পায় হৈছে নে নাই এসেটস খিনি ভবামতে ব্যৱহাৰ হৈছে নে নাই যিখিনি এসেটস যিখিনি সম্পত্তি তেওঁলোকে ব্যৱহাৰ কৰিছিল ব্যৱসায়খনত সেইখিনিৰ প্ৰয়োগ ঠিকমতে হৈছে নে নাই সেইখিনি তেওঁলোকে চোৱাচিতা কৰিব পাৰে গতিকে পৰিচালনামূলক দায়বদ্ধতা নিৰ্ধাৰণ কৰিব একাউন্টিং স্ট্যান্ডাৰ্ডবোৰ ব্যৱহাৰ কৰি যেতিয়া লেনদেনবোৰ লিপিবদ্ধ কৰিব আৰু বিত্তীয় প্ৰতিবেদন প্ৰস্তুত কৰিব তেতিয়া মেনেজমেন্ট ৰেসপন্সিবিলিটিটো ফিক্স কৰি দিব একাউন্টিং স্ট্যান্ডাৰ্ডবোৰে যে ইয়াৰ পিছত আমি প্ৰসিডিউৰ ফৰ ইছুইং একাউন্টিং স্ট্যান্ডাৰ্ড ইন ইণ্ডিয়া অৰ্থাৎ ভাৰতবৰ্ষত একাউন্টিং স্ট্যান্ডাৰ্ডবোৰ ইস্যু কৰাৰ তৈয়াৰ কৰাৰ
হিসাবৰ মানদণ্ডবোৰ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত কি প্ৰক্ৰিয়া প্ৰয়োগ কৰে বা কেনেকুৱা ধৰণে হিসাবৰ মানদণ্ডবোৰ ভাৰতবৰ্ষত প্ৰস্তুত কৰে সেই বিষয়ে আমি ইয়াত চমুকৈ আলোচনা কৰিম যে হিসাবৰ মানদণ্ডবোৰ অৰ্থাৎ একাউণ্টিং ষ্টেণ্ডাৰ্ডবোৰ ভাৰতবৰ্ষত প্ৰস্তুত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে তিনিটা প্ৰতিষ্ঠানক দায়িত্ব দিছে তিনিটা সংগঠনক দায়িত্ব দিছে মূলত তিনিটা সংগঠনক দায়িত্ব দিছে আৰু সেই সংগঠন কেইটা হৈছে এই প্ৰতিষ্ঠান কেইটা হৈছে কোম্পানীজ এক্ট 2013 ভাৰতীয় কোম্পানী আইন 2013 চনৰ মতে তৈয়াৰ কৰা ভাৰতীয় কোম্পানী আইনক দিছে ইনকাম টেক্স এক্টক দিছে অৰ্থাৎ কৰৰ আইনক দিছে 1961 চনত প্ৰস্তুত কৰা ভাৰতীয় আয়কৰ আইনক দায়িত্ব দিছে আৰু থাৰ্ড ৰেসপন্সিবিলিটি তৃতীয় নম্বৰত হৈছে ICAI ইনষ্টিটিউট অফ একাউণ্টেণ্ট অফ ইণ্ডিয়াৰ দায়িত্ব দিছে অৰ্থাৎ তিনিটা প্ৰতিষ্ঠানক ভাৰতবৰ্ষত হিসাবৰ মানদণ্ডবোৰ প্ৰস্তুত কৰাৰ কাৰণে দায়িত্ব দিছে যদিও কোম্পানীজ এক্ট কোম্পানী আইন আয়কৰ আইন আৰু ICAI ইনষ্টিটিউট অফ চাৰ্টাৰ্ড একাউণ্টেণ্ট অফ ইণ্ডিয়াক হিসাবৰ মানদণ্ড প্ৰস্তুত কৰিবৰ কাৰণে দায়িত্ব দিছে তথাপিও যিহেতুকে ICAI ইনষ্টিটিউট অফ চাৰ্টাৰ্ড একাউণ্টেণ্ট অফ ইণ্ডিয়াই প্ৰত্যক্ষভাৱে হিসাবৰ নীতি নিয়মৰ লগত বা একাউণ্টছৰ লগত বিত্তীয় প্ৰতিবেদনৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ থাকে সেই কাৰণে কোম্পানীজ এক্ট 2013 আৰু ইনকাম টেক্স এক্ট 1961 ভাৰতীয় কোম্পানী 2013 চনৰ ভাৰতীয় কোম্পানী আইন আৰু 1961 চনৰ আয়কৰ আইন এই দুখন আইনে ICAIৰ ওপৰত গুৰু দায়িত্ব অৰ্পণ কৰিছে তেওঁলোকে ICAIক সম্পূৰ্ণ কৰ্তৃত্ব দিছে হিসাবৰ মানদণ্ডবোৰ প্ৰস্তুত কৰিবৰ কাৰণে গতিকে ICAIয়ে কোম্পানীজ এক্ট 2013 আৰু ইনকাম টেক্স এক্ট 1961 পৰা কৰ্তৃত্ব পোৱাৰ পিছত সম্পূৰ্ণৰূপে তেওঁলোকে হিসাবৰ মানদণ্ডবোৰ প্ৰস্তুত কৰিবলৈ আগবাঢ়ি আহে আৰু হিসাবৰ মানদণ্ডবোৰ প্ৰস্তুত কৰিবৰ কাৰণে ICAI ইনষ্টিটিউট অফ চাৰ্টাৰ্ড একাউণ্টেণ্ট অফ ইণ্ডিয়াই এটা অৰ্গেনাইজেশ্যন তৈয়াৰ কৰি দিছে এখন বোৰ্ড বনাই দিছে আৰু সেই বোৰ্ডখনৰ নাম হৈছে ASB অৰ্থাৎ একাউণ্টিং ষ্টেণ্ডাৰ্ড বোৰ্ড এই একাউণ্টিং ষ্টেণ্ডাৰ্ড বোৰ্ডে ভাৰতবৰ্ষত হিসাবৰ মানদণ্ডবোৰ প্ৰস্তুত কৰিবৰ বাবে যিখিনি যাৱতীয় কাম-কাজ কৰিব লাগে সেই যাৱতীয় কাম-কাজবোৰ প্ৰস্তুত কৰে আৰু তাৰ কাৰণে প্ৰাথমিক খচৰাবোৰ বিবেচনা কৰি লয় চাই লয় কেনেকুৱা ধৰণৰ ষ্টেণ্ডাৰ্ডৰ প্ৰয়োজন হ'ব অৰ্থাৎ আটাইবোৰ ষ্টেণ্ডাৰ্ড একেলগে প্ৰস্তুত নকৰে যেতিয়া ব্যৱসায় প্ৰতিষ্ঠানৰ হিচাপৰক্ষকসকলে কিছুমান এনেকুৱা ধৰণৰ লেনদেন সংঘটিত হ'ব ধৰিছে ব্যৱসায় প্ৰতিষ্ঠানত যিবোৰ লেনদেন লিপিবদ্ধ কৰিবৰ কাৰণে একাউণ্টেণ্টসকলে হিচাপৰক্ষকসকলে বিমোৰত পৰিছে অসুবিধাৰ সৃষ্টি হৈছে ক'ত লিপিবদ্ধ কৰিব কি নীতি নিয়ম পালন কৰি লিপিবদ্ধ কৰিব এনেকুৱা কিছুমান নতুন ধৰণৰ লেনদেন আহিছে যিবোৰ লেনদেন হিচাপৰক্ষকসকলে লিপিবদ্ধ কৰাৰ সময়ত হিসাবৰ নথিপত্ৰবোৰত বহীবোৰত লিপিবদ্ধ কৰাৰ সময়ত কিছু অসুবিধাৰ সন্মুখীন হৈছে বা হৈ আহি আছে ঠিক তেনেকুৱা ধৰণৰ লেনদেনবোৰ লিপিবদ্ধ কৰিবৰ কাৰণে কেনেকুৱা ধৰণৰ নীতি নিয়মৰ প্ৰয়োজন হ'ব তাৰ ওপৰত ভিত্তি কৰিহে একাউণ্টিং ষ্টেণ্ডাৰ্ডটো প্ৰস্তুত কৰে গতিকে প্ৰথমতে এটা অধ্যয়ন গোট প্ৰস্তুত কৰিব একাউণ্টিং ষ্টেণ্ডাৰ্ড বোৰ্ডে আৰু এই অধ্যয়ন গোটটোক দায়িত্ব দিব যে আপোনালোকে প্ৰেক্টিকেল ফিল্ডত গৈ আপোনালোকে একাউণ্টেণ্টসকলক লগ কৰক তেওঁলোকৰ লগত আলোচনা কৰক কেনেকুৱা ধৰণৰ নতুন লেনদেন সংঘটিত হৈছে আৰু সেইবোৰ লিপিবদ্ধ কৰাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ অসুবিধা পাইছে তেনেকৈ এটা সেই অধ্যয়ন গোটটোক একাউণ্টিং ষ্টেণ্ডাৰ্ড ইনষ্টিটিউট অফ চাৰ্টাৰ্ড একাউণ্টেণ্ট অফ ইণ্ডিয়াই সেই বোৰ্ডটোক একাউণ্টিং ষ্টেণ্ডাৰ্ড বোৰ্ডটোক বা অধ্যয়ন গোটটোক
দায়িত্ব দিব আৰু সেই অধ্যয়ন গোটটোই ব্যৱসায় প্ৰতিষ্ঠানবোৰৰ একাউণ্টেণ্টবোৰক লগ কৰি তেওঁলোকক সুধিব যে কেনেকুৱা ধৰণে কিবা নতুন লেনদেন পাইছে নেকি আৰু সেই লেনদেনবোৰ আপোনালোকে লিপিবদ্ধ কৰাৰ ক্ষেত্ৰত আপোনালোকৰ অসুবিধা হৈছে নেকি তেনেকুৱা ধৰণে তেওঁলোকে এটা অধ্যয়ন প্ৰস্তুত কৰিব গতিকে এই প্ৰক্ৰিয়াটোত অধ্যয়ন কৰিবৰ কাৰণে প্ৰথম হৈছে একাউণ্টিং মানদণ্ডৰ প্ৰয়োজনীয়তা নিৰ্ধাৰণ কৰা অৰ্থাৎ ডিটাৰমিনেশ্যন অফ দ্য নিডছ অফ একাউণ্টিং ষ্টেণ্ডাৰ্ডৰ প্ৰয়োজনীয়তা যে হৈছে একাউণ্টিং ষ্টেণ্ডাৰ্ড যে এটা নিৰ্ধাৰণ কৰিবৰ কাৰণে প্ৰয়োজন হৈছে সেইটো তেওঁলোকে অধ্যয়ন কৰিব গতিকে ফাৰ্ষ্ট দ্য একাউণ্টিং ষ্টেণ্ডাৰ্ড বোৰ্ড ডিটাৰমাইন্স দ্য ব্ৰড এৰিয়া ইন হুইচ একাউণ্টিং ষ্টেণ্ডাৰ্ড নিড টু বি ফৰ্মুলেটেড অৰ্থাৎ কি বিষয়ত কেনেকুৱা বিষয়ত হিচাপৰ মানদণ্ড প্ৰস্তুত কৰিব লাগিব হিচাপৰ নীতি নিয়ম প্ৰস্তুত কৰিব লাগিব একাউণ্টিং ষ্টেণ্ডাৰ্ড বৰ্ডে প্ৰথমতে সেইটো অধ্যয়ন কৰিব সেইটো নিৰ্ধাৰণ কৰি উলিয়াব তেওঁলোকে ফিল্ডত যাব তেওঁলোকে কোম্পানীবিলাকৰ তাত যাব একাউণ্টেণ্টবোৰক লগ কৰিব যে কেনেকুৱা বিষয়ত তেওঁলোকে অসুবিধাৰ সন্মুখীন হৈছে ফাৰ্ষ্ট কাম সেইটো প্ৰথম প্ৰক্ৰিয়াটো হৈছে সেইটো দ্বিতীয়টো হৈছে অধ্যয়ন গোট গঠন কৰা কনষ্টিটিউটিং ষ্টাডি গ্ৰুপ প্ৰথমতে তেওঁলোকে কি বিষয়ত বা কেনেকুৱা ধৰণৰ লেনদেনৰ সৃষ্টি হৈছে নতুন নতুন লেনদেনৰ সৃষ্টি হৈছে বা উদ্ভৱ হৈছে আৰু সেই লেনদেনবোৰ লিপিবদ্ধ কৰিবৰ কাৰণে কি নীতি নিয়ম লাগিব সেই বুলি এটা অধ্যয়ন গোট এটা প্ৰস্তুত কৰিব অৰ্থাৎ কনষ্টিটিউটিং এ ষ্টাডি গ্ৰুপ এটা অধ্যয়ন গোট তেওঁলোকে তৈয়াৰ কৰিব আৰু অধ্যয়ন গোটটোৱে কি কৰিব ষ্টাডি গ্ৰুপ উইল বি কনষ্টিটিউটেড কনচিষ্টিং দ্য মেম্বাৰ্ছ অফ দ্য ইনষ্টিটিউট অফ চাৰ্টাৰ্ড একাউণ্টেণ্ট অফ ইণ্ডিয়া The motive behind constitution of this group is to assist the Accounting Standard Board in its activities. সেই স্টাডি গ্ৰুপটো অধ্যয়ন গোটটোৱে ইনষ্টিটিউট অফ চাৰ্টাৰ্ড একাউণ্টেণ্টৰ মেম্বাৰৰ দ্বাৰাই তৈয়াৰ কৰিব আৰু তেওঁলোকৰ কাম হ'ব সেই অধ্যয়ন গোটটোৰ কাম হ'ব অৰ্থাৎ অধ্যয়ন গোটটোৰ মেম্বাৰসকলৰ কাম হ'ব তেওঁলোকে একাউণ্টিং ষ্টেণ্ডাৰ্ডবোৰক ষ্টেণ্ডাৰ্ড প্ৰস্তুত কৰাৰ ক্ষেত্ৰত সহায় কৰা সৰ্বতো প্ৰকাৰৰ সহায় কৰা কেনেকুৱা ধৰণে ষ্টেণ্ডাৰ্ড প্ৰস্তুত কৰিব লাগিব এই বিষয়ে তেওঁলোকক পৰামৰ্শ দিব একাউণ্টিং ষ্টেণ্ডাৰ্ড বৰ্ডক এইখিনি কৰাৰ পিছত ইয়াৰ পৰৱৰ্তী প্ৰচেছটো হৈছে ষ্টেজটো হৈছে ড্ৰাফটিং দ্য ষ্টেণ্ডাৰ্ড মানদণ্ডৰ হিচাপৰ মানদণ্ডৰ খচৰা প্ৰস্তুত কৰিব লাগিব ড্ৰাফট কৰিব লাগিব অৰ্থাৎ অধ্যয়ন গোটটো অধ্যয়ন কৰিব তেওঁলোকে ব্যৱসায় প্ৰতিষ্ঠানবোৰৰ একাউণ্টেণ্টক লগ কৰি কি সমস্যা পাইছে একাউণ্টেণ্টবোৰে কেনেকুৱা ধৰণৰ নতুন নতুন লেনদেন আহিছে উদ্ভৱ হৈছে সেই লেনদেনবোৰৰ তেওঁলোকে বিষয়ে জানি লৈ কেনেকুৱা ধৰণৰ সমস্যা হৈছে আৰু এই সমস্যাবোৰ সমাধান কৰিবৰ কাৰণে কি নীতি নিয়ম লাগিব সেই বুলি তেওঁ এটা ড্ৰাফট এটা খচৰা এটা প্ৰস্তুত কৰিব লাগিব যে নিয়মটো এনেকুৱা হ'ব লাগিব এনেকুৱা ধৰণে লিপিবদ্ধ কৰে এনেকুৱা ধৰণৰ নতুন নতুন লেনদেন আহিছে গতিকে এই লেনদেনবোৰ লিপিবদ্ধ কৰিবৰ কাৰণে এইখিনি নিয়ম পালন কৰিব লাগিব বুলি তেওঁলোকে এটা ড্ৰাফট খচৰা এটা প্ৰস্তুত কৰিব The study group prepares the draft of the proposed standard. The proposed standard draft enlists the following areas. Hey draft কি বিষয় থাকিব কি এৰিয়া থাকিব নাম্বাৰ 1 অবজেক্টিভ অফ দ্য ষ্টেণ্ডাৰ্ড এই ষ্টেণ্ডাৰ্ডৰ অবজেক্টিভ কি হ'ব যেটো নতুন ষ্টেণ্ডাৰ্ড এটা তৈয়াৰ কৰা হ'ব এই ষ্টেণ্ডাৰ্ডৰ লক্ষ্য কি হ'ব উদ্দেশ্য কি হ'ব অবজেক্টিভ অফ দ্য ষ্টেণ্ডাৰ্ড সেকেন্ডলি স্কোপ অফ দ্য ষ্টেণ্ডাৰ্ড এই ষ্টেণ্ডাৰ্ডৰ স্কোপ কি ইয়াৰ পৰিসৰ কিমান কি বস্তু সাঙুৰি ল'ব এই ষ্টেণ্ডাৰ্ডটোই সেইটো নিৰ্ধাৰণ কৰিব ডেফিনেশ্যন অফ দ্য টাৰ্মছ ইউজ ইন দ্য ষ্টেণ্ডাৰ্ড আৰু সেই মানদণ্ডটোত বা সেই ষ্টেণ্ডাৰ্ডটোত একাউণ্টিং ষ্টেণ্ডাৰ্ডটোত হিচাপৰ মানদণ্ড বা একাউণ্টিং ষ্টেণ্ডাৰ্ডটোত প্ৰস্তুত কৰিবৰ কাৰণে কেনেকুৱা ধৰণৰ শব্দবোৰ ইউজ কৰিব কি শব্দ তাত প্ৰয়োগ কৰা হ'ব সেইখিনি তেওঁলোকে চালি জাৰি চাব অৰ্থাৎ ষ্টেণ্ডাৰ্ডটোৰ লেংগুৱেজবোৰ ৱৰ্ডছবোৰ টাৰ্মবোৰ
তেওঁলোকে ব্যৱহাৰ কৰিব নেক্সট এনালাইজিং দ্য ড্ৰাফ্টখন প্ৰস্তুত কৰাৰ পিছত সেই ড্ৰাফ্টখন তেওঁলোকে বিশ্লেষণ কৰিব এনালাইসিস কৰিব বিশ্লেষণত কি চাব কেনেকৈ এনালাইসিস কৰিব কেনেকৈ বিশ্লেষণ কৰিব ড্ৰাফ্টটো যে একাউন্টিং স্ট্যান্ডার্ড বোর্ড ইন দিস স্টেজ কনসিডার দ্য প্রিলিমিনারি ড্রাফট প্রিপেয়ার্ড বাই দ্য স্টাডি গ্রুপ অর্থাৎ এই অধ্যয়ন গোটটোই প্ৰস্তুত কৰা ড্ৰাফটটো একাউন্টিং স্ট্যান্ডার্ড বোর্ডে পঢ়ি চাব আলোচনা কৰিব তেওঁলোকে বিবেচনা কৰিব চাব in case anything needs to be revised then accounting standard board takes the following step যদি এই ড্ৰাফটটোত হে খসৰাটোত কিবা সুধৰণি কৰিব লাগে কিবা কাৰেকচন কৰিব লাগে বা কিবা নতুন বস্তু তাত অন্তৰ্ভুক্ত কৰিব লাগে হেগিনি একাউন্টিং স্ট্যান্ডার্ড বোর্ডে কৰিবৰ বাবে মডিফিকেশন কাৰেকচন বা ইনক্ৰিজ কৰিবৰ কাৰণে তেওঁলোকে কি কৰিব তলত দিয়া পৰ্যায়বোৰ কৰিব যেনেকৈ একাউন্টিং স্ট্যান্ডার্ড বোর্ড মেক্স দ্য ৰিভিজন কৰিব স্ট্যান্ডার্ড টু ড্ৰাফটটো তাৰ পিছত একাউন্টিং স্ট্যান্ডার্ড বোর্ড ৰেফাৰ্স দ্য সেম টু দ্য স্টাডি গ্ৰুপ আৰু হেই যিখিনি তেওঁলোকে কাৰেকচন কৰিব মডিফিকেশন কৰিব বা ৰিভিজন কৰিব হেখিনি স্টাডি গ্ৰুপক লগি তেওঁলোকে ৰেফাৰ কৰি দিব তেওঁলোকে ক'ব যে এইখিনি বস্তু ইনক্লুড কৰিলে ভাল হ'ব বা অলপ আপোনালোকে চাবচোন এইখিনি বস্তু তাত অন্তৰ্ভুক্ত কৰিব পৰা যাব নেকি বা এই ওয়ার্ডটো তাত চেঞ্জ কৰি এইটো ওয়ার্ড ব্যৱহাৰ কৰিব পাৰি নেকি বা এই সেন্টেন্সটো এনেকৈ লিখিলে ভাল হ'ব নেকি এনেকুৱা ধৰণৰ পৰামৰ্শখিনি অধ্যয়ন গোটক তেওঁলোকে একাউন্টিং স্ট্যান্ডার্ড বোর্ডে দিব নেক্সট সার্কুলেশন অফ দ্য ড্রাফট এইখিনি কৰাৰ পিছত অধ্যয়ন গোটটো সেইখিনি ইনক্লুড কৰিব বা মডিফাই কৰিব বা ৰিভিজন কৰিব আৰু ৰিভিজন কৰি সেইখিনি ৰেডি কৰিব তাৰ পিছত সার্কুলেশন অফ দ্য ড্রাফট এই ড্ৰাফটখন এই খসৰাখন কি কৰিব প্ৰচলন কৰিব ক'ত প্ৰচলন কৰিব বিভিন্ন প্ৰতিষ্ঠানবোৰৰ ক্ষেত্ৰত ইয়াৰ লগত জড়িত বিভিন্ন ব্যক্তি বা প্ৰতিষ্ঠান বা সংগঠনবোৰৰ ওচৰত এই ড্ৰাফটটো সার্কুলেট কৰিব প্ৰচাৰ কৰিব প্ৰচলন কৰি দিব আৰু সার্কুলেশন কাৰ ওচৰত কৰিব ইন দিস স্টেপ দ্য ASB circulates the accounting standard draft to the council members of the Institute of Chartered Accountants of India অৰ্থাৎ Chartered Accountants of India যিবোৰ মেম্বাৰ থাকিব Institute of Chartered Accountants of India যিবোৰ মেম্বাৰ থাকিব তাৰ সভ্য থাকিব তেওঁলোকৰ ওচৰত ষ্টাডি মানে সার্কুলেট কৰি দিব and the following specific bodies of for their comments আৰু তলত দিয়া বিশেষ ব্যক্তিবৰক বিশেষ বডিবৰক অৰ্গানাইজেশনবৰক তেওঁলোকৰ কমেন্ট দিবৰ কাৰণে কেনেকুৱা হৈছে মতামত দেখুৱাবৰ কাৰণে মতামত প্ৰদৰ্শন কৰিবৰ কাৰণে পঠাই দিব এই ড্ৰাফটখন কালৈকে পঠাব The Institute of Works and Cost Accountant of India ICW লৈকে পঠাব ভাৰতবৰ্ষৰ The Institute of Company Secretaries of India Company Secretary লৈকে পঠাব ভাৰতবৰ্ষৰ Ministry of Company Affairs লৈকে পঠাব তাৰ পিছত Controller and Auditor General of India Auditor লৈকে পঠাব Central Board of Direct Tax লৈকে পঠাব Reserve Standing Committee of Public Enterprises Committee লৈকে পঠাব Reserve Bank of India লৈকে পঠাব Indian Banks Association লৈকে পঠাব Securities and Exchange Board of India SCBI SEBI লৈকে পঠাব Associated Chambers of Commerce and Industry Confederation of Indian Industry and Federation of Indian Chambers of Commerce and Industry তালৈকে পঠাব any other bodies considered relevant by the ASB আৰু ASB যদি ভাবে যে ইয়াৰ উপৰিও কিছুমান আমি সংগঠনক এই ড্ৰাফটটো পঠাই দিব লাগে তেওঁলোকৰ কমেন্টৰ কাৰণে তালৈকে পঠাই দিব এই ড্ৰাফটটো কালৈকে পঠাব বুলি কৈছে যে প্ৰথম পঠাব Institute of Chartered Accountants যিবোৰ কাউন্সিল মেম্বাৰ আছে হে কাউন্সিলখনৰ যিবোৰ মেম্বাৰ আছে মেম্বাৰলৈকে পঠাব আৰু মেম্বাৰলৈকে পঠোৱাৰ উপৰিও কমেন্টৰ কাৰণে কেনেকুৱা হৈছে হেতু খবৰ কাৰণে কিছুমান অৰ্গানাইজেশনলৈকে পঠাব যেনে ICAI ICWA Institute of Cost and Works Accountant তলৈকে পঠাব কোম্পানী সেক্ৰেটাৰী লৈকে পঠাব
মিনিষ্ট্ৰি অফ কোম্পানী এফেয়াৰ্ছলৈকে পঠাব, কন্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়ালৈকে, চেন্ট্ৰেল বৰ্ড অফ ডাইৰেক্ট টেক্সেছ, ষ্টেণ্ডিং কমিটি অফ পাব্লিক এণ্টাৰপ্ৰাইজেছ, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, Indian Banks Association, SCBI, Security Exchange Board of India, Chambers of Commerce, and any other body relevant, which things relevant by the ASB. ASB যিবোৰ বডিক তাৰ প্ৰাসংগিক বুলি ভাবে পঠোৱাটো উচিত বুলি ভাবে সেইবোৰ বডিলৈকে পঠাব। এনেকুৱাকৈ খচৰাখন সাৰ্কুলেশন কৰাৰ পিছত হোল্ডিং ডিসকাশন এণ্ড ফাইনেলাইজিং এক্সপোজাৰ ড্ৰাফট, তাৰপিছত কি কৰিব, এনেকৈ বিভিন্ন ব্যক্তিলৈকে পঠাই দিলে, সংগঠনলৈকে পঠাই দিলে, মেম্বাৰলৈকে পঠাই দিলে ICW, আৰু পঠাই দিয়াৰ পিছত তেওঁলোকে এখন ডিসকাশন পাতিব, আলোচনা চক্ৰ এখন প্ৰস্তুত কৰিব, আলোচনা কৰা আৰু এক্সপোজাৰ ড্ৰাফট চূড়ান্ত কৰা, আৰু সেই আলোচনা চক্ৰখনত কি কৰিব, এই ড্ৰাফটটো ফাইনেলাইজেশ্যন কৰিব, ফাইনেল কৰিব, তেওঁলোকে সিদ্ধান্ত ল'ব যে এইখনে আমাৰ ফাইনেল হৈ যাব, এই ড্ৰাফটটোৱে চূড়ান্ত হ'ব। গতিকে কি কৰিব, ASB হোল্ড মিটিং উইথ দ্য ৰিপ্ৰেজেণ্টেটিভ অফ এবভ মেনশ্যন বডিজ, অৰ্থাৎ যিবোৰ বডিৰ কথা আমি উল্লেখ কৰিলোঁ, যেনে ICW, কোম্পানী ছেক্ৰেটাৰী, SCBI, কন্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া, চেন্ট্ৰেল বৰ্ড অফ ডাইৰেক্ট টেক্সেছ, RBI, ইণ্ডিয়ান বেংক এছ'চিয়েশ্যন, এইবোৰ অৰ্গেনাইজেশ্যনৰ লগত তেওঁলোকে এখন মিটিং পাতিব। মিটিং পাতি the purpose of determining their views on the draft accounting standard, অৰ্থাৎ তেওঁলোকৰ ভিউখিনি তেওঁলোকে আলোচনা কৰিব। প্ৰতিটো বডিৰ, প্ৰতিটো অৰ্গেনাইজেশ্যনৰ কেনেকুৱা ধৰণে তেওঁলোকে ভিউ দিয়ে, কমেণ্ট দিয়ে, সেইখিনি আলোচনা কৰিব। Based on analysis of the discussion, ASB finalize the exposure draft of the proposed accounting standard, আৰু এই আলোচনাখিনি প্ৰস্তুত কৰাৰ পিছত তেওঁলোকে তাৰ খুঁটিনাটিখিনি মানি লৈ বা তেওঁলোকৰ পৰামৰ্শখিনি গ্ৰহণ কৰি ড্ৰাফটখন ফাইনেল কৰিব, আৰু সেইখন প্ৰপ'জ ষ্টেণ্ডাৰ্ড হিচাপে সেই ড্ৰাফটখনকে ডিচিশ্যন ল'ব, অৰ্থাৎ সেইখনে এটা একাউণ্টিং ষ্টেণ্ডাৰ্ড হ'ব, সেই ড্ৰাফটখনে একাউণ্টিং ষ্টেণ্ডাৰ্ড হ'ব বুলি তাত প্ৰস্তুত কৰিব। তাৰপিছত চাৰ্কুলেশ্যন অফ দ্য এক্সপ'জাৰ ড্ৰাফট, সেই ড্ৰাফটখন আকৌ চাৰ্কুলেট কৰিব। ক'ত চাৰ্কুলেট কৰিব? বিভিন্ন কোম্পানীলৈকে এইবোৰ চাৰ্কুলেট কৰিব। এক্সপ'জাৰ ড্ৰাফট প্ৰচলন, অৰ্থাৎ সেই ড্ৰাফটখন যিখন ফাইনেল কৰিব সেইখন আকৌ কোম্পানীবোৰলৈকে পঠাই দিব, একাউণ্টেণ্টবোৰলৈকে পঠাই দিব। দ্য এক্সপ'জাৰ ড্ৰাফট অফ দ্য প্ৰপ'জ ষ্টেণ্ডাৰ্ড ইজ ইছ্যুড ফৰ কমেণ্ট দ্য মেম্বাৰ অফ দ্য ICI এণ্ড পাব্লিকলৈকে বা ICI মেম্বাৰবোৰলৈকে সেই ড্ৰাফটখন পঠাই দিব তেওঁলোকৰ কমেণ্ট দিয়াৰ কাৰণে, আৰু তাৰ পিছত পঠাই দিয়াৰ পিছত ফাইনেলাইজিং দ্য এক্সপ'জাৰ ড্ৰাফট, সেই ড্ৰাফটখন কি কৰিব? ফাইনেলাইজ কৰিব, চূড়ান্ত সিদ্ধান্ত ল'ব, চূড়ান্তকৰণ কৰিব। কি কৰিব? ড্ৰাফটখন একচেপ্ট কৰিব, ফাইনেল ড্ৰাফট হিচাপে সেইখন একচেপ্ট কৰিব। Based on the comment received, the ASB finalized the draft of the proposed standard. Finally, ASB submit the same to the Council of ICI. ICI Councilলৈকে ASB এইখন সাবমিট কৰি দিব, ফাইনেল ষ্টেণ্ডাৰ্ড হিচাপে এইখন সাবমিট কৰি দিব ICI ৰ ওচৰত, ASB। নেক্সট, একাউণ্টিং মানদণ্ড সংশোধন আৰু জাৰি কৰা, আৰু ইয়াৰ পিছত মডিফাইং এণ্ড ইছুইং দ্য একাউণ্টিং ষ্টেণ্ডাৰ্ড, আৰু ICI পঠাই দিয়াৰ পিছত তাৰ যদি কিবা মডিফিকেশ্যন কৰিব লাগে, মডিফাই কৰিব, আৰু ICI একাউণ্টিং ষ্টেণ্ডাৰ্ডটো ইছ্যু কৰি দিব, অৰ্থাৎ কোম্পানীৰ একাউণ্টেণ্টবোৰলৈকে পঠাই দিব যে আপোনালোকে এনেকুৱা ধৰণৰ লেনদেনবোৰ লিপিবদ্ধ কৰাৰ ক্ষেত্ৰত যি অসুবিধা পাইছিলে সেই অসুবিধাখিনি নাইকিয়া কৰিবৰ কাৰণে আপোনালোকে কি কৰিব? এইটো ষ্টেণ্ডাৰ্ড, এইটো হিচাপৰ মানদণ্ড প্ৰয়োগ কৰি লিপিবদ্ধ কৰিলে আপোনালোকে একাউণ্টিং বিত্তীয় প্ৰতিবেদনবোৰ, হিচাপৰ বিত্তীয় প্ৰতিবেদনবোৰ শুদ্ধ হ'ব, গতিকে ইয়াত কোনো ধৰণৰ অসুবিধা নাথাকিব। এইটো প্ৰক্ৰিয়া প্ৰয়োগ কৰিয়ে হিচাপৰ মানদণ্ড প্ৰস্তুত কৰে। গতিকে আমি এতিয়ালৈকে কি পঢ়িলোঁ আজি, সেইখিনি আকৌ এবাৰ আমি ৰিভিজন কৰিছোঁ, ইয়াৰ পৰৱৰ্তীখিনি আমি পিছত আলোচনা কৰিম।
প্ৰথমতে আমি আলোচনা কৰিলো নেচাৰ অফ একাউণ্টিং ষ্টেণ্ডাৰ্ড, হিচাবৰ মানদণ্ডৰ প্ৰকৃতি কেনেকুৱা। প্ৰথম কি কৈছিলো যে হিচাবৰ মানদণ্ডৰ প্ৰকৃতি আলোচনা কৰাতে আমি একাউণ্টেণ্টসকলৰ বাবে নিৰ্দেশনা হিচাপে কাম কৰে বুলি কৈছিলো, অৰ্থাৎ একাউণ্টেণ্টসকলক ডিৰেকশ্যন দিয়ে, গাইড কৰে, ছাৰ্ভিচ প্ৰভাইডিং অৰ্গেনাইজেশ্যন হিচাপে সেৱা আগবঢ়ায়, ইয়াৰ ডিক্টেটৰ হিচাপে কাম কৰে, একাউণ্টিং ষ্টেণ্ডাৰ্ডবোৰে ডিক্টেটৰ হিচাপে কাম কৰে, আৰু কি কৰে হাৰমনাইজাৰ হিচাপে কাম কৰে, একত্ৰীকৰণ কৰাত কাম কৰে একাউণ্টিং ষ্টেণ্ডাৰ্ডে। গতিকে ছেকেণ্ড কি কৈছিলো ডেফিনেশ্যন অফ একাউণ্টিং ষ্টেণ্ডাৰ্ড। আমি ইয়াৰ ডেফিনেশ্যনত কোলাৰৰ ডেফিনেশ্যনটো আমি উল্লেখ কৰিছিলো, কোলাৰৰ সংজ্ঞাটো উল্লেখ কৰিছিলো। কোলাৰে কি বুলি কৈছিলে যে একাউণ্টিং মানদণ্ড হৈছে ৰীতি নীতি, আইন বা পেছাদাৰী সংস্থাৰ দ্বাৰা একাউণ্টেণ্টৰ ওপৰত আৰোপ কৰা আচৰণ বিধি বুলি বৰ্ণনা কৰিছে। কি বুলি কৈছে কিছুমান একাউণ্টিং ষ্টেণ্ডাৰ্ডবোৰ কিছুমান নীতি নিয়ম বুলি কৈছে, ৰীতি নীতি বুলি কৈছে, যিবোৰ ৰীতি নীতি যিবোৰ নীতি নিয়ম ব্যৱসায়ৰ লেনদেনবোৰ লিপিবদ্ধ কৰাৰ সময়ত প্ৰয়োগ কৰিব আৰু বিত্তীয় প্ৰতিবেদনবোৰ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব। বাইখন কি বুলি কৈছে আইন বা পেছাদাৰী সংস্থাৰ দ্বাৰা একাউণ্টেণ্টৰ ওপৰত আৰোপ কৰা আচৰণ বিধি, কিছুমান কাষ্টমছ বুলি কৈছে, ট্ৰেডিশ্যন বুলি কৈছে, কিছুমান কাষ্টমছ হুইচ ইজ ইম্প'জ অন দ্য একাউণ্টেণ্ট by some qualified accounting organization, professional bodies. These are some rules, regulations which is imposed to the accountant for recording and preparing the financial statements by some professional bodies like ICAI বা ASB, এনেকুৱা ধৰণৰ অৰ্গেনাইজেশ্যনৰ দ্বাৰা প্ৰস্তুত কৰা কিছুমান ৰীতি নীতি বুলি কৈছে, যিবোৰ ৰীতি নীতি একাউণ্টেণ্টসকলৰ ওপৰত আৰোপ কৰিব। কোনে আৰোপ কৰিব? কিছুমান পেছাদাৰী সংস্থাই প্ৰস্তুত কৰা কিছুমান নীতি বা নিয়ম, যিবোৰ নীতি নিয়ম একাউণ্টেণ্টসকলে প্ৰয়োগ কৰি তেওঁলোকৰ বিত্তীয় বিবৃতিবোৰ বা বিত্তীয় প্ৰতিবেদনবোৰ প্ৰস্তুত কৰিব। এই ডেফিনেশ্যনটো কোনে আগবঢ়াইছিলে? কোলাৰে কৈছিলে। সেয়েহে একাউণ্টিঙৰ মানদণ্ড হৈছে এক মানক নিৰ্দেশনামূলক নীতি, যি বিত্তীয় একাউণ্টিঙৰ নীতি আৰু পদ্ধতি নিৰ্ধাৰণ কৰে। একাউণ্টিং মানদণ্ডই কেৱল বিত্তীয় প্ৰতিবেদনৰ স্বচ্ছতা উন্নত নকৰে, লগতে বিত্তীয় দায়বদ্ধতাও সহজ কৰে। একাউণ্টিং মানদণ্ড এটা কোম্পানীৰ বিত্তীয় প্ৰতিবেদনৰ বাবে প্ৰাসংগিক। একাউণ্টিং মানদণ্ডৰ কিছুমান সচৰাচৰ উদাহৰণ হৈছে খণ্ড প্ৰতিবেদন, সদিচ্ছা একাউণ্টিং, মূল্য হ্ৰাসৰ বাবে এক অনুমতিযোগ্য পদ্ধতি, ব্যৱসায়িক সংমিশ্ৰণ, লিজ, শ্ৰেণী বিভাজন, বকেয়া অংশৰ এক পৰিমাপ আৰু ৰাজহ চিনাক্তকৰণবোৰ হৈছে একাউণ্টিং ষ্টেণ্ডাৰ্ডৰ উদাহৰণ, এক্সাম্পল। একাউণ্টিং মানদণ্ডৰ লাভালাভ, বেনিফিট বুলি কোৱাতে আমি বিভিন্ন পক্ষ ইয়াৰ লগত জড়িত, হিচাবৰ লগত, ব্যৱসায়ৰ লগত জড়িত বিভিন্ন পাৰ্টিয়ে ইয়াৰ সুবিধা লাভ কৰে, একাউণ্টিঙৰ বেনিফিটছটো বিভিন্ন সংগঠন, বিভিন্ন বা হিচাপ ৰক্ষকসকলেও বা ইউজাৰবোৰেও ইয়াৰ বেনিফিটটো লাভ কৰে। প্ৰথমতে কোনে লাভ কৰে বুলি কৈছিলো? একাউণ্টিঙৰ একতা প্ৰাপ্ত কৰে, অৰ্থাৎ ষ্টেণ্ডাৰ্ডাইজ একাউণ্টিং, প্ৰব্লেম আইডেণ্টিফিকেশ্যন, প্ৰাইভেট ৰেগুলেশ্যন, ইণ্টাৰনেশ্যনেল একাউণ্টিং ষ্টেণ্ডাৰ্ড, অৰ্থাৎ এই একাউণ্টিং ষ্টেণ্ডাৰ্ডবোৰ প্ৰয়োগ কৰিলে একাউণ্টিঙত একতা প্ৰাপ্ত কৰে, ইউনিটি ফিক্স কৰে, ইউনিফৰ্ম কৰে হিচাপবোৰ। বিত্তীয় প্ৰতিবেদনবোৰৰ নিৰ্ভৰযোগ্যতা বঢ়াই দিয়ে, উন্নত কৰে, অৰ্থাৎ ফিনান্সিয়েল ষ্টেটমেণ্টৰ একচেপ্টেবিলিটিটো ইনক্ৰিজ কৰে। ইয়াত ফ্ৰড বা চিটিং বা মেনিপুলেশ্যনটো ৰোধ কৰে। একাউণ্টিং ষ্টেণ্ডাৰ্ডে চিটিং বন্ধ কৰি দিয়ে, প্ৰবঞ্চনাটো নাথাকে, প্ৰবঞ্চনা কৰিব নোৱাৰে, বা একাউণ্টেণ্টসকলে কোনো ধৰণৰ মেনিপুলেশ্যন কৰিব নোৱাৰে। তেওঁলোকে নীতি নিয়মে যি কয় সেয়ে ৰেকৰ্ড কৰিব লাগিব। একাউণ্টিং ষ্টেণ্ডাৰ্ড ব্যৱহাৰ কৰি যেতিয়া বিত্তীয় প্ৰতিবেদনবোৰ প্ৰস্তুত কৰিব, তেতিয়া সেই প্ৰতিবেদনবোৰ পৰীক্ষা নিৰীক্ষা কৰাৰ ক্ষেত্ৰত অডিটৰসকলকো সহায় কৰিব একাউণ্টিং ষ্টেণ্ডাৰ্ডে। কিয়, কেনেকৈ সহায় কৰিব? যে যেতিয়া একাউণ্টিং ষ্টেণ্ডাৰ্ডবোৰ প্ৰয়োগ কৰি বিত্তীয় প্ৰতিবেদনবোৰ প্ৰস্তুত কৰা বুলি উল্লেখ থাকিব, তাত অডিটৰসকলে সেইখিনি চাইয়ে গম পাব যে যদিহে একাউণ্টিং ষ্টেণ্ডাৰ্ড প্ৰয়োগ কৰি, হিচাপৰ মানদণ্ড প্ৰয়োগ কৰি
বিত্তীয় প্ৰতিবেদনৰ প্ৰস্তুত কৰিছে তাত কোনো ধৰণৰ আখৰা থাকিব নোৱাৰে তাত ভুল মেজৰ ভুল কোনো ধৰণৰ নাথাকে দুই এটা সৰু সৰু ভুলৰ বাহিৰে গতিকে তেওঁলোকৰ চেক কৰাৰ ক্ষেত্ৰতো অডিট কৰাৰ ক্ষেত্ৰতো অডিটৰসকলক সহায় কৰিব আৰু একাউন্টিং ষ্টেণ্ডাৰ্ড প্ৰয়োগ কৰি বিত্তীয় প্ৰতিবেদনবোৰ প্ৰস্তুত কৰিলে বিত্তীয় প্ৰতিবেদনবোৰ কি হয় তুলনাযোগ্যতাটো বৃদ্ধি পায় তুলনামূলক হয় তুলনা কৰিব পৰা ধৰণৰ হয় কিয় হয় কাৰণ ইয়াত ইউনিফৰ্মিটিটো বৃদ্ধি পায় ইউনিফৰ্ম হয় আটাইবোৰ ব্যৱসায় প্ৰতিষ্ঠানৰে বিত্তীয় প্ৰতিবেদনবোৰ ইউনিফৰ্ম হয় একে ধৰণৰ হয় আৰু একে ধৰণৰ হলে সেইবোৰ কম্পেয়াৰেবল হয় তুলনাযোগ্যতাটো তাৰ বৃদ্ধি পায় আৰু পৰিচালনামূলক দায়বদ্ধতাও নিৰ্ধাৰণ কৰে একাউন্টিং ষ্টেণ্ডাৰ্ডবোৰে কি কৰে তাৰ পৰিচালনা মেনেজমেন্টৰ ৰেসপন্সিবিলিটিটো ফিক্স কৰি দিয়ে মেনেজমেন্টৰ ৰেসপন্সিবিলিটিটো নিৰ্ধাৰণ কৰি দিয়ে একাউন্টিং ষ্টেণ্ডাৰ্ডে গতিকে এইখিনি বেনিফিটৰ বিষয়ে আমি আলোচনা কৰিলো আজিৰ হেৰিত ইয়াৰ পিছত আমি আলোচনা কৰিছিলো লাষ্টটো অলপ আগতে যেটো মেনশন কৰিলো প্ৰসিডিউৰ অফ একাউন্টিং ইস্যুইং একাউন্টিং ষ্টেণ্ডাৰ্ড যে মই কৈছো অলৰেডি আমি ডিসকাস কৰিছো যে একাউন্টিং ষ্টেণ্ডাৰ্ডবোৰ ভাৰতবৰ্ষত যেতিয়া ভাৰতবৰ্ষৰ কোম্পানীবোৰৰ হিসাব প্ৰস্তুত কৰাৰ ক্ষেত্ৰত একাউন্টেন্টবোৰে যেতিয়া কিছুমান নতুন নতুন লেনদেন তেওঁলোকৰ আগৰ সন্মুখত আহি পৰিব যেটা নতুন ধৰণৰ কিছুমান নতুন ধৰণৰ লেনদেনৰ সৃষ্টি হ'ব আৰু সেই নতুন লেনদেনবোৰ লিপিবদ্ধ কৰিবৰ বাবে হিসাবৰক্ষকসকলে একাউন্টেন্টবোৰে যেতিয়া কিছু সমস্যাৰ সন্মুখীন হ'ব আৰু ক'ত ৰেকৰ্ড কৰিব কেনেদৰে ৰেকৰ্ড কৰিব বিত্তীয় প্ৰতিবেদনৰ ক'ত সেইবোৰ উল্লেখ কৰিব এনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হ'লে এটা একাউন্টিং ষ্টেণ্ডাৰ্ডৰ হিসাবৰ কিছু নীতি নিয়মৰ প্ৰয়োজন হৈ পৰে অৰ্থাৎ তেনেকুৱা লেনদেনবোৰ লিপিবদ্ধ কৰিবৰ কাৰণে নীতি নিয়মৰ প্ৰয়োজন হয় আৰু সেই নীতি নিয়মবোৰকে একাউন্টিং ষ্টেণ্ডাৰ্ড বুলি কোৱা হয় আৰু সেই নীতি নিয়মবোৰ নতুনকৈ এটা নিয়মৰ সৃষ্টি কৰিবৰ কাৰণে কেনে ধৰণেনো এই নতুন এটা ষ্টেণ্ডাৰ্ড প্ৰস্তুত কৰে তাৰ এটা প্ৰক্ৰিয়া আছে আৰু সেই প্ৰক্ৰিয়াটো আমি অলৰেডি অলপ আগতে বিশদভাৱে আলোচনা কৰিছো অৰ্থাৎ হিসাবৰ মানদণ্ড একাউন্টিং ষ্টেণ্ডাৰ্ড প্ৰস্তুত কৰিবৰ কাৰণে ভাৰতবৰ্ষত কেন্দ্ৰীয় চৰকাৰে তিনিটা অৰ্গেনাইজেচনক দায়িত্ব দিছে তিনিখন প্ৰতিষ্ঠানক বা আইনক দায়িত্ব দিছে আৰু সেইকেইটা হৈছে কোম্পানিজ এক্ট 2013 ইনকাম টেক্স এক্ট 1961 এণ্ড ইনষ্টিটিউট অফ চাৰ্টাৰ্ড একাউন্টেন্ট অফ ইণ্ডিয়া এই তিনিটা অৰ্গেনাইজেচনক কেন্দ্ৰীয় চৰকাৰে হিসাবৰ মানদণ্ড প্ৰস্তুত কৰিবৰ কাৰণে তেওঁলোকক দায়িত্ব দিছে কৰ্তৃত্ব দিছে যদিও এই তিনিটা অৰ্গেনাইজেচনক কেন্দ্ৰীয় চৰকাৰে দায়িত্ব বা কৰ্তৃত্ব প্ৰদান কৰিছে তাৰ ভিতৰত ICAI ইনকাম টেক্স এক্ট আৰু কোম্পানিজ এক্টে সম্পূৰ্ণৰূপে দায়িত্ব দিছে কিয় দায়িত্ব দিছে কাৰণ ICAI হিসাবৰ লগত অতঃপ্ৰতভাৱে জড়িত ICAI মেম্বাৰবোৰ জড়িত সেই কাৰণে এই দুইখন আইনে কোম্পানিজ এক্ট আৰু ইনকাম টেক্স এক্ট দুইখনেই সম্পূৰ্ণৰূপে তেওঁলোকৰ নিৰ্দেশনাত ইনকাম টেক্স এক্ট 1961 আৰু কোম্পানিজ এক্ট 2013 নিৰ্দেশনাত ICAI সম্পূৰ্ণ দায়িত্ব দিছে যে আমাৰ কিবা পৰামৰ্শ থাকিলে কিবা সুধিব লগা থাকিলে আমাৰ লগত আলোচনা কৰি আপোনালোকে সম্পূৰ্ণৰূপে দায়িত্ব লওক একাউন্টিং ষ্টেণ্ডাৰ্ডটো বনোৱাৰ আৰু ICAI সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰি একাউন্টিং ষ্টেণ্ডাৰ্ডটো বনাবৰ কাৰণে ICAI এটা বোৰ্ড এখন বনাই দিছে আৰু এই বোৰ্ডখনক কি বুলি কোৱা হৈছে একাউন্টিং ষ্টেণ্ডাৰ্ড বোৰ্ড গতিকে একাউন্টিং ষ্টেণ্ডাৰ্ড বোৰ্ড গঠন কৰি দিছে আৰু একাউন্টিং ষ্টেণ্ডাৰ্ড বোৰ্ডে বিভিন্ন প্ৰক্ৰিয়াৰ দ্বাৰাই বা তলত দিয়া প্ৰক্ৰিয়াবোৰ অলৰেডি আমি ইতিমধ্যে আমি যিখিনি আলোচনা কৰিলো সেই প্ৰক্ৰিয়াখিনি তেওঁলোকে মানি চলি একাউন্টিং ষ্টেণ্ডাৰ্ড প্ৰস্তুত কৰে গতিকে এইখিনি আজি আলোচনা কৰিলো আৰু ইয়াৰ আগৰ আমি এই ফিনান্সিয়েল একাউন্টিং সাবজেক্টৰ আমি অলৰেডি তিনিটা চেপ্টাৰ অলৰেডি শেষ কৰিছো ইতিমধ্যে আমি তিনিটা চেপ্টাৰ বিশদভাৱে আলোচনা কৰিছো আৰু সেই চেপ্টাৰ কেইটা আছিলে আমাৰ প্ৰথম চেপ্টাৰটো আছিলে নেচাৰ এণ্ড স্কোপ অফ একাউন্টিং
ছাত্ৰ ছাত্ৰীসকল আমি ইতিমধ্যে 3টা চেপ্টাৰ আগতে শেষ কৰিলো সমাপ্ত কৰিলো আৰু আজি 4ৰ্থ চেপ্টাৰ একাউন্টিং ষ্টেণ্ডাৰ্ডটো আমি আলোচনা কৰিছো গতিকে তোমালোকে যিখিনি আমি ইয়াত আলোচনা কৰিছো সেইখিনি বিশদভাৱে পঢ়ি গৈ থাকিবা আৰু তাত কিবা ধৰণৰ অসুবিধাৰ সন্মুখীন হলে আকৌ কবা আমি আকৌ সেইখিনি বিশদভাৱে আলোচনা কৰিম প্ৰথমটোত আমি নেচাৰ এণ্ড স্কোপ অফ একাউন্টিং দ্বিতীয়টোত একাউন্টিং প্ৰসেছ এণ্ড ৰুলছ তাৰ নেক্সট একাউন্টিং প্ৰিন্সিপল আৰু আজি আমি একাউন্টিং ষ্টেণ্ডাৰ্ডৰ বিষয়ে আলোচনা কৰিছো গতিকে এই একাউন্টিং ষ্টেণ্ডাৰ্ড বিষয়টোত এই ষ্টেণ্ডাৰ্ডবোৰ এতিয়া মানে এটাকৈ ষ্টেণ্ডাৰ্ড মানে তৈয়াৰ কৰি প্ৰস্তুত কৰিছে আৰু প্ৰতিটো ষ্টেণ্ডাৰ্ড প্ৰস্তুত কৰিবৰ কাৰণে একে ধৰণৰ প্ৰক্ৰিয়া প্ৰস্তুত কৰিব একে ধৰণৰ প্ৰক্ৰিয়া তৈয়াৰ কৰিব কোনে তৈয়াৰ কৰিব এইটো ASB এই প্ৰক্ৰিয়াটো প্ৰস্তুত কৰিব আৰু ASB এই প্ৰক্ৰিয়াটো প্ৰস্তুত কৰি ICAI ৰ ওচৰত সমাপন কৰিব আৰু ICAI এইখিনি ফিক্স কৰি ফাইনেলাইজেশ্যন কৰি তাৰ ICAI মেম্বাৰবোৰক কাউন্সিলৰ মেম্বাৰ বা তাৰ লগত ৰিলেটেড জড়িত পক্ষবোৰক এইটো পঠাই দিব বিশ্লেষণৰ কাৰণে পঠাই দিব আৰু ইয়াৰ পৰৱৰ্তী আমি ক্লাছত আমি লিমিটেশনস অফ একাউন্টিং ষ্টেণ্ডাৰ্ডৰ সীমাবদ্ধতা কি নেক্সট অবজেক্টিভস অফ একাউন্টিং ষ্টেণ্ডাৰ্ড বোৰৰ উদ্দেশ্যবোৰ কি কি সেই বিষয়ে আমি আলোচনা কৰিম তাৰ পিছত ইম্পৰ্টেন্স অফ একাউন্টিং ষ্টেণ্ডাৰ্ডৰ গুৰুত্ব কি গতিকে এইখিনি আমি ইয়াৰ পৰৱৰ্তী ক্লাছত আমি আলোচনা কৰিম আৰু তেতিয়া আমাৰ এই ইউনিটটো শেষ নহয় এই ক্লাছটো আমাৰ শেষ হৈ যাব নেক্সট প্ৰসিডিউৰ অফ ইছুইং একাউন্টিং ষ্টেণ্ডাৰ্ড এইখিনি আমি বিশদভাৱে আজি হেৰিত আলোচনা কৰিলো আৰু পৰৱৰ্তী ক্লাছত আমি ইয়াৰ লিমিটেশনস অবজেক্টিভস আমি আলোচনা কৰিম আৰু পৰৱৰ্তী একাউন্টিং ষ্টেণ্ডাৰ্ডৰ যিখিনি থাকিব সেইখিনি আমি কমপ্লিট কৰিম নমস্কাৰ